तेने ब्रह्मणिना यदिकमये मुय्यन्ते यत्सुराय तेजो वर्मिणं यथा विनिमयो यत्पति चग्रोमिषा तन्नसेन तदनिरस्तकोकं सत्यं परं धीमहि धर्मपूजिता कैटवस्तु परमो निमत्स शरणं सतं वेदं वास्तवमत्र वस्तु शिवरं तापत्रयोमूलनम् श्रीमद्भागवते महामुनि कीते किंवा परमेश्वरः सद्रुहृदय अवरुद्धते अट्टकिटिवे सुसुवे तत्खना निगमागल्पतरो गलितं फलं सुगमगाधमृतानव संयुतं पीयता भागवतं रसमलयं मुहुर्मुहुः रसिका भूमि भावुका। আগৰ ভাগ পাঠ পৰ্যালোচনাত আমাৰ য'ত ৰৈছিলে আমি তাৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ যে কশ্যপ ঋষিৰ বিশেষত দুগৰাকী ভাৰ্যা আছিলে দিতি আৰু অদিতি। কশ্যপ ঋষিৰ এনেই 17 গৰাকী ভাৰ্যা বুলি কোৱা যায় ভাগৱতত। তাৰে বিশেষভাৱে দুগৰাকী হ'ল দিতি আৰু অদিতি। তেওঁৰ পুত্ৰসকলৰ দ্বাৰাই ভাগৱত শাস্ত্ৰত আচলতে ভাগৱতৰ ভক্তিৰ তত্ত্বখিনি ক্ৰমান্বয়ে আগবাঢ়িছে। এই দিতিৰ দক্ষ কন্যা যদিও তেওঁ আছিলে, প্ৰজাপতিৰ কন্যা যদিও আছিলে, দিতিৰ এটা ভীষণ সময়ত তেওঁ দেহলৈ কাম বাসনা আহিলে। কোনটো সময়ত? সন্ধ্যা সময়ত। কশ্যপ ঋষিয়ে সন্ধ্যা সময়ত সাধনাত নিমগ্ন হ'ব বিচাৰিছিলে আৰু তেওঁৰ কাম বাসনা জাগ্ৰত হোৱাৰ কাৰণে তেওঁ সন্তান কামনা কৰিলে। কথাখিনি বৰ সুন্দৰকৈ শাস্ত্ৰভাগত এইটো কাৰণে আগবঢ়াই নিছে যে আমাৰ সতি সন্তানসকল যাতে আসুৰী বৃত্তি সম্পন্ন নহয়গে, আমাৰ সতি সন্তানসকল যাতে দৈব্য গুণ সম্পন্ন হয়, ভক্তিপৰায়ণ হয়, হয়নে? সেই কথাখিনি আমাক শিকাবলৈ বুজাবলৈ এয়া এটা ডাঙৰ উপায়। কশ্যপ ঋষিয়ে তেওঁ ভাৰ্যা দিতিক কৈছে যে তুমি এইটো বেয়া কাম কৰিলা,
দ্বিতীয় কিন্তু এগৰাকী কশ্যপৰ ভাৰ্যা হিচাপে এটা বৰ ডাঙৰ বিচাৰো দেখুৱাইছে তাত ঠিক আছে যদি মই বেয়া কৰাৰ কাৰণে মোৰ গৰ্ভলৈ যদি আখুৰি গুণ সম্পন্ন সন্তানেই আহে তেতিয়াহ'লে মই জন্মই নিদিওঁ তাক গৰ্ভতে মই ধৰি ৰাখিম কিন্তু বেয়াটোনো কিমান দিন ধৰি ৰাখিব 100 বছৰলৈকে ধৰি ৰাখিলে আৰু হয়নে বাৰু অৰ্থাৎ বুজাইছে যে 100 বছৰত বেয়াবিলাকো শেষ হয় 70 বছৰ গৰকিলে বেয়াবিলাকো শেষ হয় আৰু 70 বছৰৰ মূৰত আকৌ ভালবিলাকো নাশ হ'ব পাৰে হয়নে বাৰু ঈশ্বৰৰ ইচ্ছা সৃষ্টি স্থিতি আৰু লয় এই তিনি কাৰ্য সম্পাদন হৈ থাকে বিশেষত আমি যাতে সময়ৰ নিয়ম মানি চলো শাস্ত্ৰৰ বিচাৰটোক যাতে আমি প্ৰাধান্য দি আমাৰ জীৱনটোক যাতে আমি শাস্ত্ৰসন্মত কৰি ল'ব পাৰোঁ এই জগতখনকো যাতে আমাৰ যোগেদি মংগলময় কৰি ৰখাৰ এটা ব্যৱস্থা হয় তেনেধৰণৰ শুভ জ্ঞান লাভ কৰিবৰ কাৰণেও আমাক ভাগৱত শাস্ত্ৰই উপদেশ দিছে দুই বিষ্ণু ভিত্তৰ ওপৰত বিপ্ৰসাপ তাৰ পৰা আমাৰ আজি আকৌ পাঠভাগ আৰম্ভ হ'ব এই মনত উৎসৱে ৰহি লন্ত শুনা কথা হামতি ব্ৰহ্মা সমেত দেৱৰ সম্বাদ যেন আবে নিৰূপমতাক কৰো এ প্ৰজাপতি কশ্যপৰ বীৰ্য কৃপৰি এ পৰৰ তেজক সিকু কৰয় খন্দি এ পাছে দিতি কশ্যপৰ বাক্য অনুমানি এ পুতে দ্ৰোহ কৰি মন্দ জগতক জানি এ কত কাল সুখে থাকন দুক দেবগ এই অৰ্থ নিজ মনে কৰি আলোচন এ দক্ষৰ দুহিতা দিতি মহাবুদ্ধিমতী সতেক বৎসৰ গৰ্ভে ধৰিলা সন্ততি আমি ইয়াতে সামৰিছিলোঁ জগত বাগানৰ এ পৰম পচন্দ সেইটো গৰ্ভৰ তেজ এ ভৈলন্ত নিষ্পম চন্দ্ৰ সূৰ্য গ্ৰহ যত লোকপাল সমস্তৰ প্ৰতাপ গুচিল দশো দিশ ঘূৰয়নকাৰে বিয়াপিল হে আৰু এক হেতু নজানন্ত দেৱগ এই ব্ৰহ্মাৰ থানক সমে কৰিলা গম দেৱতাসকল সত্যগুণ আৰু দৈত্যসকল তমোগুণী লগতে তেওঁলোকৰ ভোগবিলাক আনন্দৰ ৰজগুণৰ প্ৰভাৱো বেছি ভাগৱত শাস্ত্ৰ ঈশ্বৰে নিজে সৃষ্টি কৰা যি তিনি অহংকাৰ সত ৰজ আৰু তম এই তিনি অহংকাৰৰ যিখিনি বেয়া বৃত্তি আছে এই বেয়া বৃত্তিবিলাকক কেনেকৈ জগতৰ পৰা জীৱৰ পৰা মানে এই সমস্তৰ পৰা কেনেদৰে আঁতৰ কৰি দিব পৰা যায় তাৰ এটা শুদ্ধ ভক্তিৰ নিদৰ্শন বা উপায় দিছে ভাগৱত শাস্ত্ৰ এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি আমাৰ লগত থকা দৈৱগুণবিলাকক আমি কি কৰিব লাগিব ঈশ্বৰপৰায়ণ কৰিব লাগিব আমাৰ লগতে থকা ৰজগুণ আৰু তমগুণবিলাকক আমি কি কৰিব লাগিব পাপৰ পৰা মুক্ত কৰিব লাগিব
সেইটো কাৰণে ভাগৱত বৈকুণ্ঠৰ কল্পতৰু। এই ভাগৱত শাস্ত্ৰ কিন্তু কিমান পুণ্যৰ ভাগ থাকিলেহে অন্তঃকৰণে শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱা যায়, তাৰ প্ৰমাণটো ভাগৱত শাস্ত্ৰতেই দিছে। ভাগৱত শাস্ত্ৰ কোনে শুনিবলৈ পাইছে? পাণ্ডৱৰ নাতি। পাণ্ডৱসকল কিমান পুণ্যৱান আছিলে। পাণ্ডৱসকলৰ কি হ'ল মাইকটো? পাণ্ডৱসকলৰ সভাসদ আছিলে ভগৱান কৃষ্ণ। পাণ্ডৱৰ সভাসদ কৃষ্ণ, আৰু সেই বংশৰ পবিত্ৰ নাতি পৰীক্ষিত। ভাগৱত পৰীক্ষিতে শ্ৰৱণ কৰিছিল। আগৰ জন্মত যম ৰজা আছিল। মাণ্ডব্য ঋষিৰ অভিসম্পাতত ব্যাসৰ ঔৰসত দাসীৰ গৰ্ভত জন্ম ললে কোন? বিদুৰ মহন্ত। বিদুৰ মহন্ত আগৰ জন্মত নিজেই ধৰ্মৰ ৰজাজন। ধৰ্মৰ ৰজা হৈ জন হৈ এই জন্মত ব্যাসৰ ঔৰসত দাসীৰ গৰ্ভত জন্ম লৈ বহুত দিন দুখ কষ্ট ভোগ কৰিলে। কাৰ পৰা? দুৰ্যোধন, দুঃশাসন, হয়নে? শকুনি মামা বহুত বুজালেও যত্নও কৰিলে, নুশুনে ধৃতৰাষ্ট্ৰই, হয়নে? বুজিবলৈ যত্ন নকৰে গান্ধাৰীয়ে। সেইসকলৰ লগত নৰৰ শৰীৰলৈ জন্ম লওঁতেও বহুত কষ্ট পালে। এনেকুৱা এটা কষ্ট আহি গ'ল বিদুৰৰ জীৱনলৈও যে তই আমাৰ ৰাজ্যত থাকিবই নোৱাৰ। নিৰ্বাসন পৰ্যন্ত হৈ গ'ল। এই নিৰ্বাসন হোৱাৰ পাছত ভগৱন্ত ঈশ্বৰক চিন্তা কৰি কৰি গংগাৰ পাৰত তেওঁ ঘূৰি ফুৰোতে দৈব্যবশত ভগৱান কৃষ্ণৰ কৃপাবশত কাক লগ পালে? কৃষ্ণৰ পানৰ বান্ধৱ উদ্ধৱ মহন্তক লগ পালে। উদ্ধৱ মহন্তক লগ পাই বিদুৰে সাৱটি ধৰি জিলু 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 এই বুলি কৈ তেওঁ আনন্দত চকু পানী টুকিছে। হয়নে বাৰু? ভাগৱত শাস্ত্ৰই সেয়া আমাক দিয়া শিক্ষা, হয়নে? ঐ আমাৰ জীৱটোৱে হ'ল বিদুৰ, এই দেহাটোৱে হ'ল ধৃতৰাষ্ট্ৰ, হয়নে? আমাৰ মনটোৱে হ'ল দুৰ্যোধন, দুঃশাসন। এই বস্তুবিলাকে আমাক কেনেদৰে ঈশ্বৰৰ পৰা আঁতৰ কৰি নিছে আমি যদি ভালদৰে চিন্তা কৰি চাওঁ আমি নিজেই অনুভৱ কৰিব পাৰিম। পুণ্যৰ ভাগ কাক লাগে? এই সস্তিময় দেহটোক নালাগে পাপৰ ভাগ। দেহক কি লাগে? দেহক সুখ লাগে, ভোগ লাগে, বিলাস লাগে, আনন্দ লাগে। মনক কি লাগে? মনক অকল সুখ লাগে। কিন্তু আত্মাক কি লাগে? আত্মাক সুখ, শান্তি আৰু আনন্দ, তিনিটা বস্তু লাগে। মনক অকল সুখ পালে জিনিব পাৰি। সেইটো কাৰণে মনোমত ভাজ্যা। মনোমত ভাজ্যা অৰ্থাৎ মনক সুখী কৰিবৰ কাৰণে যৌৱনকালত উপযুক্ত ভাজ্যা পালে হৈ গ'ল। হয়নে বাৰু? দেহক সুখী কৰিবৰ কাৰণে ক্ষণস্থায়ী বস্তু কেইটামান পালে হৈ গ'ল। ধন লাগে, জীৱন লাগে, যৌৱন লাগে। হয়নে বাৰু? দেহটোকো তাকৰীয়া উপকৰণৰ যোগেদিয়ে সন্তুষ্ট কৰিব পৰা যায়। কিন্তু আত্মাক মনেও সন্তুষ্ট কৰি দিব নোৱাৰে, দেহেও সন্তুষ্ট কৰি দিব নোৱাৰে। আত্মাক যদি সন্তুষ্ট কৰিবলৈ হয় শুদ্ধ আত্মাৰ সংগ ল'ব লাগিব। বিদুৰে উপবিত্ৰ আত্মাবিলাকৰ লগত থকাৰ কাৰণে ইমান দুখ কষ্ট ভোগ কৰিছিলে। ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ মানে সেইটো কিমান পুণ্য আত্মা। এই পুণ্য আত্মাক সাৱটি ধৰি বিদুৰে কান্দিছে যে মই জিলু জিলু জিলু। কিয়? ভকত বৈষ্ণৱৰ আমি যেতিয়ালৈকে সংগ নেপাম সংসাৰৰ ভোগবিলাক আনন্দত যিমান জিছো বুলি বাচিছো বুলি ভাবিছো আমি জীয়াও নাই, বচাও নাই, আমি মৃত্যুৰ ফালেহে গৈ আছো।
সেইদিনাখনে আমাৰ মৃত্যুৰ ভয় দূৰ হ'ব, জীৱনৰ জড়তা দূৰ হ'ব, আমাৰ লগত থকা অজ্ঞান আৰু অবিদ্যা দূৰ হ'ব। যিদিনাখন আমি ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ স্বৰূপ ভকত বৈষ্ণৱ সেইসকলৰ আমি চৰণ সেৱা কৰি আমি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ ল'বলৈ যত্ন কৰোঁ। নলবাৰী গাঁৱত আমি ক্ৰমশ ভাগৱত পাঠ্যক্ৰম আগবঢ়াই আহিছোঁ, হয়নে? কিয় আহিছোঁ? আমি ইয়াত সাধুৰ সংগ পাইছোঁ। সাধু সংগ নহ'লে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব পৰা নাযায়। গতিকে আপোনালোকক আমি এটা কথাতেই আহ্বান জনাইছোঁ, আপোনালোকেও সদায় সাধুৰ সংগ লৈ হৰিৰ গুণ কীৰ্তন আৰু উপাসনাৰ দ্বাৰা গুণময় বৃত্তিবিলাকক আমি অতিক্ৰম কৰি নিৰ্গুণ হৰিৰ নিৰাকাৰ ঈশ্বৰ তত্ত্বৰ পালে আমি যাতে ধাৱমান হ'বলৈ যত্ন কৰোঁ। আমাৰ মনত হিংসা, হয়নে, উচ্চ নিচ্চ ভাৱ, ইজনে সিজনৰ প্ৰতি কপট ভাৱ, এইবিলাক কিন্তু আমি এৰিবৰ সময় হৈ গ'ল। সেইবিলাক আৰু আমি এতিয়া হৃদয়ত স্থান দিব নেলাগিব। যিহেতু নিৰ্গুণ কৃষ্ণৰ নিৰাকাৰ ঈশ্বৰ তত্ত্ব ভাগৱত শাস্ত্ৰৰ আপোনালোকক তৃতীয় স্কন্ধৰ বিদুৰ মৈত্ৰেয় সংবাদলৈকে আমি ইতিমধ্যে পাঠ পৰ্যালোচনা কৰি আগবঢ়াই আহিছোঁ। এইখিনি কথাই আমাৰ কায় বাক্য মন সমস্তখিনি শুদ্ধ আৰু পবিত্ৰ কৰাত আমাক যথেষ্টখিনি সহায় কৰিব। আমাৰ লগত দুটা বেয়া বস্তু আছে। কি দুটা বেয়া বস্তু আছে? যে এটা হ'ল ৰজগুণ, অন্যটো হ'ল তমগুণ। ৰজগুণটোৱে কি কৰে? আমাক ভোগী হ'বলৈ কয়, আমাক চঞ্চল হ'বলৈ কয়, আমাক সুখৰ বাসনাৰ প্ৰতি বেছিকৈ আকৃষ্ট কৰে। এইটো ৰজগুণৰ প্ৰভাৱ। তমগুণে কি কৰে? যে মই কিয় নাপাওঁ, খং উঠি যোৱাটো, মোৰ কিয় নহ'ব, জেদ লাগি যোৱাটো, মই ইমান কৰা স্বত্বেও মোৰ কিয় হোৱা নাই, ভেদ ভাৱ আহি যোৱাটো। ৰজগুণ আৰু তমগুণ কাৰ থাকে? সেইটো কাৰণে সকলোৰে ভাবা, কৌৰৱৰো ভাবা, পাণ্ডৱৰ আমাৰ ভাবা। সেইটো কাৰণে আমি যাতে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি সৎসংগ আৰু সাধুসংগ লৈ আমি যাতে সদায় এই অনুভৱটো আমি কৰিবলৈ অভ্যাস কৰোঁ যে হে হৰি, তুমিতো দিওঁতে মোক বহুত দিছিলা। ভগৱন্তে আমাক দিওঁতে কি দিছে? বহুত দিছে, কিন্তু আমি বিচাৰোঁতে তোমাৰ পৰা কম বিচাৰোঁ। তুমি কি দিব বিচাৰিছিলা? ভাগৱত সমুদ্ৰ দিছা, হয়নে? গীতাৰ ঐশ্বৰিক আনন্দময় জ্ঞান দিছা, হয়নে? ভগৱন্তৰ স্বৰূপৰ উপলব্ধি কৰিবৰ কাৰণে আমাক এখন অন্তৰ দিছা, কিন্তু আমি সেই বস্তুখিনিক ভালদৰে শ্ৰদ্ধাৰে আঁকোৱালি ল'ব পৰা নাই। এইবাৰ সেই ভাল সত্য শুদ্ধ গুণবিলাকক দেৱতাসকলেও শুদ্ধকে ল'ব নোৱাৰাৰ কাৰণে এতিয়া দিতিৰ গৰ্ভত উৎপত্তি হ'ব দৈত্য, আৰু তেওঁলোকৰ পৰা এতিয়া দেৱতাৰ কি হ'ব? কষ্ট হ'ব। এই খন্তেকীয়া কষ্টটো দূৰ কৰি দিবৰ কাৰণে তেওঁলোক ক'ত পালেগে? সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱৰ ওচৰ পালেগে। সৃষ্টিকৰ্তা ব্ৰহ্মাইতো তেওঁ গোটেই জগত ব্ৰহ্মাণ্ড জীৱ সৃষ্টি কৰিছে, হয়নে? তেওঁলোকৰ ঈশ্বৰৰ ঐশ্বৰিক সম্পত্তি আছে, অথচ সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ ওচৰলৈ যোৱা দেৱতাসকলক দেখুৱাই দিছে। কি দেখুৱাইছে? যে তোমালোকৰ দুখৰ কাৰণটো চাই লোৱা। মই ব্ৰহ্মলোকত থাকি যেতিয়া মই দুখ লাভ কৰিব পৰা লগা হোৱা নাই, তোমালোকে স্বৰ্গলোকত থাকি কিয় সুখৰ পৰা বঞ্চিত হৈ দুখ ভোগ কৰিবলৈ যাব লগা হৈছে? কি কাৰণে যাব লগা হৈছে? যে তোমালোকৰ ঈশ্বৰ সেৱাৰ পৰিমাণটো কমিছে। ঈশ্বৰ সেৱাৰ পৰিমাণ বঢ়াবলৈ হ'লে প্ৰথমতে ভগৱন্তৰ ওচৰলৈ কোনো যাব নোৱাৰে। ব্ৰহ্মময় ব্ৰহ্মাদেৱৰ দৰে বৈষ্ণৱৰ ওচৰলৈ যাব লাগিব। ব্ৰহ্মা এজন বৈষ্ণৱ। এই বৈষ্ণৱজনৰ ওচৰলৈ গৈছে তেওঁলোকৰ বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে। বৈষ্ণৱে বিপদ কেনেকে দূৰ কৰি দিব পৰা যায় তাৰ উপায়টো ভগৱত প্ৰাপ্তিৰ যোগেদি জানিব পাৰে, বুজিব পাৰে। এতিয়া সেইকে কৰিছে কি? কোনে? ইন্দ্ৰই ব্ৰহ্মাদেৱৰ চৰণত চুই কাকতি কাপূৰ্ণ কৰি কৈছে
যে দিতিৰ গৰ্ভত উৎপত্তি হোৱা সন্তানে গোটেই দশ দিগপালকে গ্ৰাস কৰিছে, জগতখন অন্ধকাৰময় হ'বলৈ লৈছে, গতিকে আমাৰ দেৱতাসকলৰো দুখ আহি যাব। হে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ, আপুনি আমাক এই বিপদত ৰক্ষা কৰক। এতিয়া ব্ৰহ্মাদেৱে ইন্দ্ৰক বুজাইছে যে সমস্যা আহিবই, সমস্যা কেলেও নহাকে নাথাকে, কিন্তু সমস্যা দূৰ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় তোমাৰ ভগৱত চিন্তন, ঈশ্বৰ চিন্তন, পৰমেশ্বৰৰ ওপৰত তোমাৰ ভৰসা আৰু বিশ্বাস। হে ইন্দ্ৰ, তুমি ভগৱন্ত প্ৰভুৰ চৰণত আশ্ৰয় লোৱা। গতিকে সেইটোৱে আমাৰ আটাইতকৈ শ্ৰেষ্ঠ আশ্ৰয় হয় নহয়। যিটো তেতিয়াৰ সময়ত ইন্দ্ৰৰ কাৰণে সত্য, সেইটো কলিযুগৰ মনুষ্যৰ কাৰণে কিয় সত্য নহ'ব? হয়নে বাৰু? গতিকে আমি সত্য শুদ্ধ পথত থাকি আমাৰ ভগৱন্তৰ চৰণত ভক্তি, ভগৱন্তৰ ওপৰত বিশ্বাস আৰু আস্থা আমি এইখিনি ৰাখিবলৈ যত্ন কৰিব লাগিব। ইয়াক ক'ত শিকাইছে? ভাগৱতৰ ৩য় স্কন্ধত শিকাইছে। বিপদ আহি গ'ল দেৱতাসকলৰ কাৰণে। দ্বিতীয় গৰ্ভতে অসুৰ বুলি জানি 100 বছৰ ধৰি ৰাখিছে সন্তান দুটা, ভূমিষ্ঠ হ'বলৈ দিয়া নাই। যে মোৰ এই বাইদেউৰ দ্বাৰা দেৱতাসকলৰ যাতে কষ্ট নহয়, কষ্ট হ'লেও দেৰিকে হওক। হয়নে বাৰু? এতিয়া দুৰ্দিন কিন্তু ইন্দ্ৰৰ কাৰণেও আহিছে, এতিয়া আমাৰ কাৰণে কিয় নাহিব? অ' সেহিকে দিনত ভাই দুৰ্দিন বুলি আমানি মেঘাচ্ছন্ন নহয় দুৰ্দিন, কৃষ্ণ কথা অমৃতৰ হাইম কয়লা পৰশ, যিটো দিন হয় বিহীন, যিটো দিন হয় বিহীন। কৃষ্ণ কি? কৃষ্ণ অমৃত, তাৰ প্ৰমাণ আছে। কৃষ্ণ যে অমৃত তাৰ প্ৰমাণ আছে। ক'ত আছে? ভাগৱত শাস্ত্ৰত আছে। কৃষ্ণ যে অমৃত তাৰ সত্য শুদ্ধ প্ৰমাণ আছে। ক'ত আছে? 18 যুগ সম্বলিত গীতাত আছে। কৃষ্ণ যে অমৃত তাৰ প্ৰমাণ কোনে দিছে? শুকদেৱে দিছে। কাক? পৰীক্ষিত প্ৰতি। যে কালৰূপী মৃত্যু অভিসম্পাত ৰূপে তোমাৰ ওচৰলৈ যদিও আহিলে, এই মৃত্যুৱে তোমাক স্পৰ্শ নকৰে। পৰীক্ষিত, তোমাক মই যি কথা কম নে সাধাৰণ কথা নহয়। এয়া বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। কোনো পুৰুষত কোনেও কাকো এই কথা কোৱা নাই। পৰীক্ষিতে সুধিছে, যদি কোনো পুৰুষত কোনেও কাকো কোৱা নাই, তেতিয়াহ'লে হে গুৰু ভগৱান আপুনি কেনেকে পালে? তেতিয়া শুকদেৱ ভগৱানে পৰীক্ষিত প্ৰতি কৈছে যে মোৰ পিতৃগুণ। শুকৰ পিতৃগুণ অনেতা পৰমেশ্বৰ বেদব্যাস। বেদব্যাস ঈশ্বৰৰ অংশৱতাৰ। এই বেদব্যাসে পুত্ৰ ৰূপৰ শুকক জন্ম দিয়াৰ পাছত ইমানখিনি শাস্ত্ৰ প্ৰণয়ন কৰিলে, একমাত্ৰ তেওঁ শুক কি কৰিলে? প্ৰণয়ন কৰাৰ লগতে শাস্ত্ৰ পঢ়ালে, শিকালে আৰু বুজালে। কি বুজালে? এই ভাগৱত শাস্ত্ৰ। এই ভাগৱত যেতিয়া শুকে পাই গ'লে, শুক অমৃত হৈ গ'ল। কিয় শুক অমৃত হৈ গ'ল? পিতৃ গুৰু পালে, কৃষ্ণৰ কথা পালে, ভাগৱত শাস্ত্ৰ পালে, আৰু হৃদয়ত তেওঁ এই ভাগৱত শাস্ত্ৰ ৰাখি তেওঁ গুণৰ পৰাই মুক্ত হৈ গুচি গ'ল। ৰজগুণ, তমগুণ, সত্যগুণ, এই গুণবিলাকে আমাক জীৱক বান্ধি থাকে। ভাগৱতেই বৈকুণ্ঠৰ শাস্ত্ৰ, যিয়ে গুণৰ পৰা আমাক মুক্ত কৰি দিব পাৰে, তাৰ প্ৰমাণ দেখুৱালে। কাক? শুকক প্ৰমাণ দেখুৱালে। শুকক নেলাগে বস্ত্ৰ, নেলাগে অন্ন, নেলাগে বাসস্থান।
ফুকক লাগে কি কেৱল সাধু অংগ আৰু ভগৱান কৃষ্ণ সত্যত জন্ম তেতাত শৰণ কলিৰ দাপৰৰ অন্তত লৈছে ভাগৱত শাস্ত্ৰৰ শিক্ষা আৰু কলিৰ সন্ন্যাস ফুকে কৰিছে ভাগৱত কীৰ্তন জন্মতেও 16 বছৰীয়া তৰুণ তেতা যুগত জনকৰ ওচৰত শৰণ লওঁতেও 16 বছৰীয়া তৰুণ পিতৃগুৰু ব্যাসৰ ওচৰত ভাগৱত শাস্ত্ৰ পঢ়োঁতেও 16 বছৰীয়া তৰুণ আৰু পৰীক্ষিত নৃপতিক কলিৰ সন্ন্যাস যেতিয়া ভাগৱত কৈছে তেতিয়াও 16 বছৰীয়া তৰুণ বোলে কিয় ফুকৰ সেইটো দেহ ৰূপ নহয় ফুকৰ সেইটো কি ৰূপ আত্মাৰ ৰূপ আত্মাৰ ক্ষয় নাই আত্মাৰ হ্ৰাস নাই আত্মাৰ বৃদ্ধি নাই মানে আত্মা সদায় সচ্চিদানন্দ আনন্দময় এই আনন্দময় আত্মাই হল কৃষ্ণ আৰু এই কৃষ্ণৰ কথা কৈ পুৰা ফুকি এই আত্মাৰে ৰূপ এটা পৰীক্ষিত হৈছে মোৰ ভগৱান যিদৰে আত্মাৰ ৰূপ এই ভগৱানৰ চৰণ সেৱা কৰি তেওঁ গুণ কীৰ্তন কৰি কৰি ময়ো আত্মাৰ ৰূপ হৈ গৈছো আৰু সেই পৰীক্ষিত এই কথা যদি তুমি শুনা তুমিও আত্মাৰ ৰূপ হৈ যাবা পৰীক্ষিত নৃপতিৰ ব্ৰহ্মজ্ঞান লাভ পৰীক্ষিত নৃপতিৰ যেতিয়া এই ব্ৰহ্মজ্ঞান লাভ হ'ল তেওঁ ব্ৰহ্ম নিৰ্বাণত যেতিয়া স্থিতি লাভ কৰিলে তেতিয়া সুখদেৱ ভগৱানক পৰীক্ষিতে কৈছে যে মোৰ গুৰুজন আপুনি এতিয়া আকৌ অন্তৰ্নিহিত হৈ দিয়ক অন্তৰ্নিহিত হৈ দিয়া মানে অন্তৰ্ধান হৈ দিয়ক বিদায় দিয়া নাই অন্তৰ্ধান হৈ দিবলৈ কৈছে বোলে কিয় বোলে তক্ষক আহি কাল ৰূপত তক্ষক ৰূপত মৃত্যু ৰূপত মোৰ দুৱাৰ মুখত ৰৈ আছে আৰু তক্ষকে হাত জোৰ কৰি কেৱল আপোনাক আৰু মোক আৰু ভগৱান কৃষ্ণক স্তুতি কৰি আছে কি বুলি স্তুতি কৰিছে যে মোক তোমাৰ ওচৰলৈ যাবলৈ তুমি মোক সুবিধা দিয়া তেতিয়া মই সুধিছো তক্ষকক কাৰ লগত আলাপ হৈছে পৰীক্ষিতৰ তক্ষকৰ লগত আলাপ হৈছে তক্ষকক মই এতিয়া সুধিছো যে তুমি মোৰ ওচৰলৈ কিয় আহিব পৰা নাই বোলে তোমাৰ গুৰু ভগৱান তোমাৰ ওচৰত সন্মুখত বহি আছে যে যদিও ঋষিৰ অভিসম্পাদ আছে মই অভিসম্পাদক সফল কৰিবলৈ আহিছো কিন্তু তোমাৰ গুৰু যদি সন্মুখত বহি থাকে মই তক্ষক তালৈ যাব নোৱাৰো
বোলে কিয় বোলে তোমাৰ গুৰু হ'ল তোমাৰ ৰক্ষক তেতিয়া পৰীক্ষিত নিপতিয়ে সুখদেৱক কৈছে যে হে সুখদেৱ ভগৱান আপুনি এতিয়া অন্তৰ্নিহিত হওক বোলে কিয় মোৰ অন্তিম সময় আহিছে সুখদেৱে পৰীক্ষিতক কৈছে যে যদি তুমি ইচ্ছা কৰা মই তাৰ পৰাই তক্ষকৰ আকৌ 7 দিনৰ কাৰণে ঘূৰাই পঠিয়াম ডাঙৰ কথা এইখিনি মই 7 দিনৰ কাৰণে আকৌ মই তক্ষকক ঘূৰাই পঠিয়াম তুমি যি থকাৰ সুযোগ পাবা মাত্ৰ তুমি মোক এটা কথা কোৱা বোলে কি মই যে তোমাক ভাগৱত কলো তুমি ভালদৰে বুজি পালা নাই তেতিয়া পৰীক্ষিত নিপতিয়ে সুখদেৱক কৈছে যে হে মোৰ গুৰুজন যেতিয়াই মই আপোনাৰ চৰণ পালো মোৰ তেতিয়াই অজ্ঞান দূৰ হৈ গ'ল বোলে অজ্ঞান কোনে দূৰ কৰে অজ্ঞান দূৰ কৰে গুৰুৱে নিজে কেতিয়াও অজ্ঞান দূৰ কৰিব নোৱাৰে আপোনাৰ যেতিয়াই মই চৰণ পাই গলো মোৰ অজ্ঞান দূৰ হৈ গ'ল তাৰ পাছত পৰীক্ষিতে কৈছে আপুনি যে মোক ভাগৱত শাস্ত্ৰ ক'লে তেতিয়াই মোৰ জ্ঞান দূৰ হ'ল আপুনি যেতিয়া মোক ঈশ্বৰ কৃষ্ণৰ অমৃতময় চৰিত্ৰৰ কথা কৈ দিলে তেতিয়াই মই ৰহস্যটো বুজি পালো বোলে কি এই জগত সংসাৰ জীৱ এই সকলোবিলাক বিষ্ণু মায়া মোৰ পৰীক্ষিত যদি জীৱৰ মৃত্যু বুলি কয় একো ভয়েই থাকিব নালাগে আৰু মৃত্যু বুলি মোৰ ওচৰলৈ একো বস্তু আহিবও নোৱাৰে বোলে কিয় বোলে আপুনি মই সকলো ঈশ্বৰ কৃষ্ণৰ আমাৰ মৃত্যুটো এটা মায়া গতিকে ঈশ্বৰ কৃষ্ণই মোক মায়াক নিৰ্যান কৰি দিছে মই আপোনাৰ চৰণ পালো কৃষ্ণৰ আশীৰ্বাদ পালো আৰু ভাগৱত শাস্ত্ৰ পালো এতিয়া এই সংকীৰ্ণ দেহটোৰ সজ্জাত মই আৰু সোমাই থাকিবৰ মোৰ ইচ্ছা নাই সেইটো কাৰণে মই তক্ষকক আহ্বান জনাইছো আমি কি শিকিব লাগিব ভাগৱত শাস্ত্ৰৰ পৰা যাতে আমি ভাগৱত শাস্ত্ৰ পালো গুৰুৰ চৰণ পালো ভকতৰ সংগ পালো মৃত্যু সময়ত যাতে আমি আইচিউত সোমাবগৈ নালাগে যন্ত্ৰৰ যান্ত্ৰিক সুবিধাকণ আমি লৈ আমি যাতে এই দেহটোৰ মোহ আৰু মায়াটোক যাতে আমি বৰ্তাই ৰাখিব নেলাগে অন্তিম সময়ত আমি স্মৃতিত ভগৱান কৃষ্ণক ধৰিব পাৰিব লাগিব আমাৰ স্মৃতিত ভগৱন্ত কৃষ্ণৰ পৰম মংগলময় নাম বস্তু আমাৰ স্মৃতিত বাকি থাকিব লাগিব আৰু অন্তিম সময়ত ভগৱানক আমি ক'ব পাৰিব লাগিব কি বুলি ক'বলৈ পাৰিব লাগিব যে তোমাৰ যিটো ইচ্ছা সেইটো মোৰ ইচ্ছা হয় তোমাৰ যিটো ইচ্ছা সেই ইচ্ছাটোকে তুমি কি কৰা মোৰ ক্ষেত্ৰত সত্য কৰা পৰীক্ষিত নিপতিয়ে গুৰু ভগৱানক ক'লে ভগৱন্ত কৃষ্ণৰ যিটো ইচ্ছা আছিলে সেই গুৰুজন মোৰ সেই ইচ্ছাটো এটা সফল হয় বোলে কি ইচ্ছা আছিলে যে 7 নম্বৰ দিৱসত মোৰ মৃত্যুৰ ইচ্ছা আছিল কাৰ ভগৱানৰ ইচ্ছাটোকে পূৰ্ণ কৰিবৰ কাৰণে মই তক্ষকক মাতিছো মোৰ বুলি আৰু এই জগতত একো ইচ্ছা নাই সেইটো কাৰণে মাধৱদেৱে গোসাঁত কি বুলি লিখিছে তোমাৰ ৰেখে অবিদ্যায়ে আমাক মোহিলে হৰি তোমাৰ অবিদ্যাবিলাকে আমাক মোহিত কৰি আছে আমি তোমাক চিনি পোৱা নাই আৰু তাৰ পাছত কি বুলি কৈছে প্ৰাণ প্ৰভু পীতাম্বৰ তুমি মোৰ প্ৰাণ তুমি মোৰ প্ৰভু তুমিয়ে মোক পিন্ধি আছা পীত বস্ত্ৰৰ ৰূপেৰে হয়নে তুমি দূৰ কৰি আছা মায়া তুমিহে মায়া তোমাৰো নিকটে নাহি মায়া তোমাৰ ওচৰলৈ মায়া আহিব নোৱাৰে কিয় মায়া পতি তুমি সকলোবিলাকৰ তুমি মালিক এই হৰিৰ মায়াটো যে ইমান এটা শক্তিশালী বস্তু জানে মৃত্যু জানে সুখদেৱ ভগৱানে হয়নে আৰু এইটোকে শিকিবলৈ গৈছে কোনে বিদুৰ মহন্ত এতিয়া ব্ৰহ্মাদেৱে এই কথাখিনিকে ইন্দ্ৰক কৈছে যে ভয় নকৰিবা ভয়টো মায়া ঈশ্বৰে তোমাক যদি কষ্ট দিব বিচাৰিছে তেতিয়াহ'লে এই কষ্টটোৰ পৰা তোমাক ঈশ্বৰে ৰক্ষা কৰিব তুমি বেলেগত আশ্ৰয় ল'ব নালাগে দ্বিতীয় গৰ্ভলৈ যেতিয়া দুষ্ট দুজন পুত্ৰ আহিছে তেতিয়াহ'লে তাৰ বেয়া প্ৰভাৱ তোমালোকে ভোগ কৰিবলৈ সাজু নহয় মানে বাৰু জীৱনৰ বাস্তৱখিনিক আমি মানি ল'বলৈ শিকিব লাগিব ৰোগ ব্যাধি অপায় অমংগল
এইবিলাক আমাৰ নৰ শৰীৰলৈ আহিবই এইবিলাকত আমি বিতত হলে নহব ভাগি পৰিলে নহব হয়নে বাৰু সেইবিলাকক আমি কি কৰিব লাগিব আমি সেইবিলাকক আমাৰ পৰা কেনেকৈ ঈশ্বৰৰ কৃপাত আঁতৰ কৰি ৰাখিব পাৰো তাৰ কাৰণে যত্ন কৰিব লাগিব তাৰ এটা ডাঙৰ চিকিৎসাই হ'ল কি কৃষ্ণ কথা বা ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰা কি হয় আপোনাৰ যদি ঠাণ্ডা লাগিছে ঠক ঠককে যদি কঁপিছে তেতিয়াহ'লে কি কৰিব জুই একুৰা জ্বলাই হাত ধুই শিকিব লাগিব আমি উপশমটো পাই যাওঁনে নাযাওঁ ঠাণ্ডা যেতিয়া বেছিকে লাগে উশাহ নিশাহ ল'বলৈকে যেতিয়া দিগদাৰ হয় আমি তেতিয়া শেষ ফুটক দিওঁ নে নিদিওঁ বাৰু হয়নে বাৰু গতিকে আমাৰ এই জীৱটোকো আমি শেষ ফুটক দিব লাগিব আমাক ঈশ্বৰৰ অংশ এটা জীৱই ধৰি আছে এই জীৱটোৰ লগতে এক হৈ আছে কোন জীৱ আত্মা পৰমাত্মা গতিকে আমি পৰমাত্মাৰ বিষয়ে যদি আমি ভালদৰে চিন্তন মনন আৰু ভাৱ নকৰো তেতিয়াহ'লে কিন্তু আমাৰ কেতিয়াও জীৱনৰ ভয় দূৰ নহ'ব আৰু দুখ দূৰ নহ'ব সেইটো কাৰণে আমাক প্ৰমাণ সহকাৰে দিছে ক'ত ভাগৱতৰ ৩য় স্কন্ধত এই ব্ৰহ্মাক ঈশ্বৰ মানি হে বোলে দেৱ ছয় ও দেৱ দেৱ জগতৰ হে নাথ কৃপাময় এ জাত হন্তে আমি সবে ভুলিলো মহাভয় এ আতপন মনে তুমি এ জানা নিশ্চয় অজাত সৰ্বকাৰ্যত অবিদিত নাই হে দ্বিতীয় গৰ্ভৰ তুমি হে জানা অভিপ্ৰায় হে নম নম সমস্ত দেৱৰ গগনি হে লোকপাল সমস্তৰ হে তুমি শিৰোমণি ইন্দ্ৰই বহুত আশ্ৰয় ল'লে ইন্দ্ৰই ভগৱানত আশ্ৰয় লৈছে জানো নাই লোৱা ইন্দ্ৰই ক'ত আশ্ৰয় লৈছে ইন্দ্ৰই প্ৰথম আশ্ৰয় লৈছে বৈষ্ণৱ ব্ৰহ্মা কি ব্ৰহ্মা এজন বৈষ্ণৱ শুকে ক'ত আশ্ৰয় লৈছিলে কৃষ্ণক শৰণ লৈছে হয় কিন্তু প্ৰথম আশ্ৰয় ক'ত লৈছিলে পৰীক্ষিতে প্ৰথম আশ্ৰয় লৈছে শুকৰ শুক কোন শুক এজন বৈষ্ণৱ বেদব্যাসৰ যেতিয়া দিগ্ভ্ৰান্ত হৈছিল মন অস্থিৰ হৈছিল অশান্ত হৈছিল মই কি কৰিলো বুলি বদৰিকা আশ্ৰমত যেতিয়া উগুল দুগুল মনেৰে ঘূৰি ফুৰিছিল তেতিয়া বেদব্যাসে ক'ত আশ্ৰয় লৈছিলে বৈষ্ণৱ কাক নাৰদ গতিকে আমাৰো সংগ আশ্ৰয় কি হ'ব লাগিব বৈষ্ণৱ হ'ব লাগিব বৈষ্ণৱৰ লগত সংগ কৰি বৈষ্ণৱ আৰু বিষ্ণুক অভেদ্য বুলি জ্ঞান কৰি বৈষ্ণৱৰ চৰণ সেৱা কৰিলেই ঈশ্বৰ সন্তুষ্ট হ'ব সেই সুদৃঢ় বিশ্বাস যদি আমি কৰিব পাৰোঁ তেতিয়াহে আমি হৰিৰ চৰণ সেইটো কাৰণে ভাগৱত শাস্ত্ৰত আপোনালোকে গোটেই শাস্ত্ৰভাগ হয়তো অধ্যয়ন বহুতখিনিয়ে নাই কৰা আমিও সমস্ত শাস্ত্ৰভাগে কৰিছোঁ বুলি দাবী কৰিব নোৱাৰোঁ কিন্তু প্ৰায়খিনিয়ে কৰা হৈছে এতিয়া দেখিছোঁ যে ভাগৱত শাস্ত্ৰত ৮ম স্কন্ধত দেৱতা আৰু অসুৰে কাক স্তুতি কৰিছেগে কৈলাশ ধামত গৈ শিৱক স্তুতি কৰিছেগে হয়নে নহয় কিয় শিৱক স্তুতি কৰিছেগে কৈছে শিৱক যে তুমিয়ে ভগৱান তেতিয়া শিৱই আকৌ কি উত্তৰ দিছে যে মোক ভগৱান বুলি কোৱাটো ইমান ভুল হোৱা নাই বোলে কিয় ভুল হোৱা নাই বোলে মই ভগৱানৰ চৰণৰ এজন একান্ত সেৱক যে কাৰণো দৰকাৰ যে মোক ভগৱান বুলি কোৱাটো তোমালোকৰ ভুল হোৱা নাই যদিও মই ভগৱান নহয় কিন্তু তোমালোকে মোক ভগৱান জ্ঞান কৰাটো ভালেই কৰিছা হয়নে বাৰু বোলে কিয় ভালেই কৰিছা বোলে তোমালোকৰ দুখটো দূৰ কৰিবলৈ ভগৱানে মোকে পঠাইছে বাসুকীৰ মুখেদি কিমান কালকূট ওলালে হয়নে বাৰু দেৱতাবিলাক অচেতন হোৱাটো হৈছে দৈত্যবিলাকো অচেতন হৈ ঢাল খাই পৰিছে বাসুকীৰ মুখেৰে ওলোৱা কালকূট তেওঁলোকৰ নাকেদিহে সোমাইছে মুখেদি সোমোৱাই নাই ঘান শক্তিয়ে সোমাওঁতে চব অচেতন হৈ পৰি যেতিয়া গ'ল তেতিয়াহে গম পালা আমাক কোনে ৰক্ষা কৰিব
তেতিয়া কৈলাশ ধামলৈ গৈ শিৱক স্তুতি কৰিছেগৈ তৃতীয় স্কন্ধত ইন্দ্ৰ আদি দেৱতাসকলে ব্ৰহ্মবৰ্তলৈ গৈ ব্ৰহ্মাক স্তুতি কৰিছেগৈ ভাগৱত শাস্ত্ৰ আমাক শিকাইছে যে আমি বৈষ্ণৱকে বিষ্ণুৰ জ্ঞান কৰি আমি যদি সেৱা সৎকাৰ কৰো তেতিয়াহে আমি ভগৱন্তৰ চৰণৰ আশীৰ্বাদৰ ভাগটো আমি পাম এয়া আমাক কি দিছে কৃষ্ণ বুদ্ধিটো দিছে উদ্ধৱক একাদশ স্কন্ধত কৃষ্ণই কি বুলি কৈছে সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি ফুল দাতাত চুৰত যাৰ দৃষ্টি একত এক দৃষ্টি হয় এক দৃষ্টিটো কি এক দৃষ্টিটো হ'ল ঈশ্বৰ দৃষ্টি আমাৰ দৃষ্টি কেইটা দুটা আমাৰ পক্ষ কেইটা আমাৰ পক্ষও দুটা হয় দৈত্যৰ পক্ষ নহয় দেৱতাৰ পক্ষ হয়নে বাৰু হয় পাপৰ পক্ষ নহয় পুণ্যৰ পক্ষ হয় নে নহয় আগৰ মাহেকত 30 দিনত তাতো পক্ষ দুটা এটা কৃষ্ণ পক্ষ আৰু সিটো শুক্ল পক্ষ পক্ষ দুটাই হয়নে বাৰু পক্ষ যদিও দুটা কিন্তু মাহ এটা কিয় কাৰণ ঈশ্বৰ এজন পক্ষ দুটা হ'ব পাৰে কিন্তু ঈশ্বৰ এজনেই এইটোকে আমাক বুজিবলৈ কৈছে আমাৰ লগত থকা সুখৰ বাসনা কৰি থকা যিকেইজন দেৱতা আছে সেই দেৱতা কেইজনৰ ভিতৰত আটাইতকৈ শক্তিশালী দেৱতাজনে কোন ইন্দ্ৰ ইন্দ্ৰনো আমাৰ ক'ত আছে ইন্দ্ৰ আমাৰ দুখন হাতত আছে বাহুত আছে দুটা বাহুত বোলে ইন্দ্ৰ দেৱতাজন আছে আৰু ইন্দ্ৰক ভগৱানে কোন স্থান দিছে বোলে তুমি কাৰ সহায়ত থাকিবা বোলে তুমি চন্দ্ৰৰ সহায় লৈ থাকিবা ইন্দ্ৰক সহায় কোন দিলে ইন্দ্ৰক সহায় দিলে চন্দ্ৰ হয়নে নহয় চন্দ্ৰনো কি আকাশত থকা চন্দ্ৰটোৰ কথা কোৱা নাই চন্দ্ৰ হ'ল আমাৰ মনটো চন্দ্ৰ হ'ল কি আমাৰ মনটো সেইটো কাৰণে মনৰ দেৱতা হ'ল চন্দ্ৰ এই মনৰ দেৱতাৰূপী চন্দ্ৰতে আশ্ৰয় লৈ এই বাহুত থকা ইন্দ্ৰ নামৰ দেৱতাজনে কি কৰে সুখ ভোগ কৰিব বিচাৰে সেইটো কাৰণে সুখ ভোগ কৰিব বিচৰা ৰজাজনক কি দিলে বোলে তোমাক স্বৰ্গখন দি দিছো এটা বাস্তৱ কথা কৈ দিব বিচাৰিছে ইন্দ্ৰক কিয় স্বৰ্গখন দি দিলে বলিক কি দিছে বলিক পিতল দিছে হয়নে বাৰু গতিকে আমাক দুখন তলি লাগিব এখন তলি হ'ল স্বৰ্গ ওপৰত হয়নে আৰু এখন তলি কি পুতল ক'ত পাতাল এটা স্বৰ্গখন কাক লাগে জানেনে আমাক স্বৰ্গখন লাগে এই ডিঙিটোৰ পৰা ওপৰৰ বস্তুখিনি ভালকে ভাবি চাবচোন হা আমাৰ স্বৰ্গখন লাগে এই ডিঙিৰ পৰা ওপৰত যিকেইটা বস্তু আছে অকল সেইকেইটাক লাগে কাক লাগে জিভাখনক লাগে কাক লাগে এই চকু দুটাক লাগে কাক লাগে এই কৰ্ণ দুখনক লাগে কাক লাগে এই মনত থকা স্মৃতি শক্তিটোক লাগে হয়নে এই বস্তুকেইটা আমাৰ ওপৰত আছে সেইটো কাৰণে স্বৰ্গ হয়নে বাৰু এই ওপৰত থকা বস্তুকেইটাক সাৰ পানী দি সদায় চৈতন্য কৰি কোনে ৰাখে এই ভূমি ভাগত উৎপত্তি হোৱা ৰসময় বস্তুবিলাক সেইটো কাৰণে ডিঙিৰ তলৰ পৰা উদৰত আমাৰ অন্ন হজম কৰিব পৰা শক্তিৰ লগতে গোটেই দেহলৈ ৰস দিব পৰা যিটো ক্ষমতা সেইটো আমাৰ ডিঙিৰ পৰা তলৰ অংশত আছে কিমান এটা আধ্যাত্মিক ব্যৱস্থা নৰশৰীৰটো চক ভৰাব ওপৰেদি ওলাব তলেদি চিষ্টেমটো চক হয়নে বাৰু মাজতে গোটেই তেজ ৰস সমস্তখিনি লৈ থৈ দিব হয়নে নহয় বাৰু সেইটো কাৰণে গুৰুজনাই ভক্তি ৰত্নাকৰ শাস্ত্ৰ ভাগত নৰ শৰীৰৰ মহিমা লিখিছে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনে ভক্তি ৰত্নাৱলী শাস্ত্ৰ নৰ শৰীৰৰ মহিমা লিখিছে আৰু নৰ শৰীৰৰ মহিমাত গুৰুজনাই আমাক কি কৈছে যে এই নৰ শৰীৰটো ভগৱানৰ বহুত কৃপাৰ কাৰণেহে বোলে পোৱা হৈছে কিয় ভগৱানৰ কৃপাৰ কাৰণেহে পোৱা হৈছে বোলে এই নৰ শৰীৰ পালে আমি হৰিক বুজিব পাৰোঁ
এই নৰ শৰীৰটো পালে আমি জগতৰ কাৰণে জীৱৰ কাৰণে প্ৰকৃতিৰ কাৰণে আমি কিবা এটা মংগলময় কৰ্ম কৰিব পাৰোঁ আৰু এই নৰ শৰীৰটোক গুৰুজনে ভক্তি ৰত্নাকৰ শাস্ত্ৰত কি বুলি কৈছে বোলে এইটো শৰীৰ নহয় অকল এইটো মুকুতিৰ দ্বাৰ মানে কি যে এইটো জীৱ মুক্তিৰ শ্ৰেষ্ঠ উপায় জীৱ মুক্তি কাক নালাগে জীৱ মুক্তি নালাগে সনক অনন্দ সনাতন সনত কুমাৰ তেওঁলোকক জীৱনৰ পৰা মুক্তি নালাগে বোলে কিয় নালাগে যে মুকুতি তেজিয়া জপে সনক সনন্দে ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰিবলৈ ভগৱান কৃষ্ণক ভজিবলৈ ভগৱান কৃষ্ণক উপাসনা কৰিবলৈ তেওঁলোকক কেৱল লাগে এইটো কাৰণে তেওঁলোকক মুক্তিৰ দ্বাৰৰূপী এই দেহটোৰ মৃত্যুৰ কথাটো তেওঁলোকে কোৱা নাই মুক্তিৰ কথাটো কোৱা নাই কি কৈছে ভক্তিৰ কথাটো কৈছে যে জয়িতে জয়িতে মোৰ জন্ম নহওক কিয় হে জগতৰ হৰি তোমাৰ যাতে চৰণ সেৱা কৰিবলৈ তুমি মোক কৃপা কৰা গতিকে আমি নিজে অনুভৱ কৰিব নোৱাৰো যিদৰে অমৃতে নাজানে সি যে জীয়াই দিব পাৰে যিদৰে বীজটোকোৱাই নাজানে যে সি কাৰোবাৰ পাণ ল'ব পাৰে হয়নে নহয় ঠিক সেইদৰে আমিও নোৱাৰো কি কৰিব অনুভৱ কৰিব আমি যে ভগৱানৰ চৰণ সেৱা কৰি আমাৰ জীৱটোক যে আমি মুক্তিৰ দ্বাৰৰূপী এটা শুদ্ধ ব্যৱস্থালৈ আমি লৈ যাব পাৰো এটা ব্ৰহ্মাদেৱে দেৱতা ইন্দ্ৰই গৈ দুদিন আদি কৰি কৈছে যে হে ব্ৰহ্মাদেৱ আপুনি সৃষ্টিকৰ্তা আপুনিয়ে মুখ্য দিগবাৰ হয়নে বাৰু গতিকে আপোনাৰ পৰা যদি আমি ভালদৰে বাচি থকাৰ যদি আমি পৰামৰ্শ নাপাওঁ তেতিয়াহ'লে আমি কাৰ পৰা পাওঁ হে ৰাম যাৰা সবে নিষ্কাম ভক্তিয়ে হৃদয়ত হে তোমাৰ ৰূপক ধ্যান কৰয় সতত ব্ৰহ্মাদেৱৰ ৰূপটো হৃদয়ত কোনে ধ্যান কৰিছিলে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে ব্ৰহ্মাকহে সাধনা কৰিছিলে কিন্তু হয়নে বাৰু ব্ৰহ্মাক সাধনা কৰি এটা দুষ্কৰ বৰ লৈছিলে কি বৰ লৈছিলে অমৰত্বৰ বৰাবৰ বৰ লৈছিলে একেবাৰে হয়নে নহয় একেবাৰে অমৰত্বৰ বৰাবৰ বৰ লোৱা নাছিলে জানো ব্ৰহ্মাদেৱক কৈছে বোলে মোক অমৰত্বৰ বৰ দিয়া হিৰণ্যকশিপুৱে এতিয়া ব্ৰহ্মাদেৱে কৈছে যে অমৰত্ব বৰ মই দিব নোৱাৰো সুধিছে মইতো তোমাক অমৰত্ব বৰ দিব পাৰিবা বুলিয়ে ইমান কঠোৰ সাধনা কৰিছিলো বোলে মোৰে মৃত্যু আছে মই তোমাক কেনেকে অমৰত্ব বৰ দিম যিসকলৰ মৃত্যু আছে তেওঁলোকে কাকো অমৰত্ব বৰ দিব নোৱাৰে বোলে অমৰত্ব বৰ কেৱল এজনেহে দিব পাৰে সুধিছে হিৰণ্যকশিপুৱে ব্ৰহ্মাদেৱক বোলে কোনে দিব পাৰে বোলে ভগৱান বিষ্ণুৱে দিব পাৰে আও বিষ্ণুৰ কথা মোক নকবা মই সেইজনক একদম শত্ৰু সেইজনক মই কেতিয়াও মানিয়ে নলওঁ হয়নে বাৰু গতিকে বিষ্ণুৰ লগত শত্ৰুতাও ভক্তি কোনে বুজে ব্ৰহ্মাদেৱে বুজে এওঁ বৈষ্ণৱক বুজিবলৈহে বুদ্ধি দিছে পৰমেশ্বৰক বুজিবলৈ এওঁ বুদ্ধি দিয়া নাই সেইটো কাৰণে এটা দেৱতাসকলে কৈছে যে হে ব্ৰহ্মাদেৱ আপোনাৰ কৃপাতে এইটো হিৰণ্যকশিপুৱে অমৰত্বৰ সমতুল্য বৰ পাইছিলে তেনেকুৱা এটা বৰ পাম বুলিও তেওঁলোকৰ মনত চাগে ইচ্ছা আছিলে হে আনে পুনু বিৰতে মহা দুখ পাৱে হে নাক বিনা বলধক যেহন ফুৰাৱে হে নমো নমো হেন কৰ্ম ফলদাতা দেৱ হে তুমি সবে দেৱত হে পাৱে কৰো সেৱ হে আবে পব আপদিয়া দেৱত কৃপাই হে সকলো দৃষ্টি দিয়া হে চাহি বেজুৱাই হে লোকৰ কুশল বাপ কৰিতে যোৱাই
দিনৰ ৰাতি নষ্ট ভইলে কৰ্ম কিছু নাই হে ৰাম আমাৰ খাৰৱা পদৰ শুনিও কাৰণ কশ্যপে দিতিত বীৰ্য কৰিলা অৰ্পণ সেই কশ্যপৰে পুত্ৰ আকৌ কোন ইন্দ্ৰ আদি দেৱতা হ'ব যে পিতৃৰ সাধনময় যি বীৰ্যৰ শক্তি সেই শক্তিটো ইন্দ্ৰই অনুভৱ কৰিব পাৰিছে কশ্যপ কি কশ্যপ এজন সাধনময় তেওঁলোকত পূৰ্বজন্মৰ সাধনা লাগি আহিছে কশ্যপ ঋষিৰ লগত পূৰ্বজন্মৰ সাধনা লাগি আহিছে কশ্যপে তাৰ আগৰ জন্মত কি হৈ জন্ম লৈছিলে সুতপা হৈ জন্ম লৈছিলে সুতপা হৈ জন্ম লৈ মহাহৰিক দিব্য সহস্ৰ বছৰ উপাসনা কৰিছিলে সেইখিনি পুণ্য লগত লৈ আকৌ তেওঁ কশ্যপ ঋষি হৈ জন্ম লৈছে হয়নে বাৰু ভাগৱত শাস্ত্ৰই দেখাইছে যে ভালদৰে ভগৱানক সাধনা কৰা শুদ্ধ জীৱবিলাকৰ লগত ঈশ্বৰৰ সাধনময় যিখিনি ঐশ্বৰিক গুণ সেইখিনি তেওঁৰ লগত নিহিত হৈ থাকে যিজন কশ্যপ তেতিয়াৰে পৰীক্ষিতক অমৰ কৰিবৰ কাৰণে আকৌ সঞ্জীৱনী লৈ আহিছে লগত কেতিয়া আহিছে কলিৰ সন্ধ্যাত আহিছে কশ্যপ কি আহিছে পৰীক্ষিতক জীয়াবৰ কাৰণে ভাবি চাওকচোন কথাখিনি সাধনাৰ শক্তিটো কিমান ডাঙৰ বস্তু বিষ্ণু আৰু বৈষ্ণৱৰ মাজত যেন ঈশ্বৰৰ শক্তিৰ যেন কোনো ভেদ নাই এই কথাখিনি আমাক ভাগৱত শাস্ত্ৰই দেখুৱাব বিচাৰিছে আমাৰ খাৰৱা পদৰ শুনিও কাৰণ কশ্যপে দিতিত বীৰ্য কৰিলা অৰ্পণ সেহি গৰ্বে বাহে দিশ অন্ধকাৰ কৰি তাৰতে জ্বলাগি আমি এশবে যাওঁ মৰি এই জানি নাথৱাবে চিন্তি উপায় নাহিতে বেতজু সৃষ্টি এশবে নষ্ট যায় মতেয় বুলন্ত কথা শুনাৱা তপৰ দেৱতা খবৰ মাইক শুনি সৃষ্টি কৰ আমি আপোনাক কৈছো কথাখিনি কোনে কৈ আছে মৈত্ৰ ঋষি কৈ আছে কাক কৈ আছে মহামহন্ত বিদুৰক কৈ আছে কথাখিনি গংগাৰ পৰা পৰীক্ষিতক কৈ আছে কোনে কৈ আছে ব্যাস নন্দন শুকদেৱী কৈ আছে এই কথাখিনি নৈমিক ক্ষেত্ৰত 28 ঋষিক কৈ আছে কোনে কৈ আছে শুকৰ শিষ্য উগ্ৰসভা সুতে কৈ আছে কিয় কৈ আছে পৰম মংগলময়া হল অমৃতময় কৃষ্ণ কথা শুদ্ধ জীৱবিলাকক তেওঁলোকৰ গুৰু ভগৱানে এই অমৃতময় কথাৰ ভাগ দি আছে মুহুৰ মানস পুত্ৰ জগতে পক্ষা তোমাখাৰ পূৰ্বে তাৰা হৈয়াও আছে যা এখনত খনন্দ আৰু এখনত কুমাৰ এশবে সনাতন সবে বালক আমাৰ কিন্তু পূৰ্বে জাত যিটো চাৰি মহাখন পৰম অবাধ গতি আকাশে ভ্ৰম অযদি বা কটুকে পুৰে সমস্ত লোকত তবু কিছু স্পৃহা নাহিকে মনত শিকাইছে ইন্দ্ৰক নুবুজে কোনে শিকাইছে ব্ৰহ্মাদেৱী শিকাইছে যে তোমালোকতকৈ জ্যেষ্ঠ হে ইন্দ্ৰ তুমিতো কশ্যপৰ পুত্ৰ কিন্তু তোমালোকতকৈ বহুত জ্যেষ্ঠ তোমাৰ পিতৃতকৈও বহুত জ্যেষ্ঠ মোৰ 4জন মানৱ পুত্ৰ
সনক সনন্দ সনাতন আৰু কনক কুমাৰ তেওঁলোক বুদ্ধৰ নেতা তেওঁলোকে আকাশৰ বায়ুতেই বিচৰণ কৰি ফুৰিব পাৰে কিন্তু তেওঁলোকৰ এবাৰ ক'ত আহি গ'ল বোলে কিয় আহি গ'ল বোলে বৈকুণ্ঠৰ দুৱাৰলৈ গৈছিলে জয় বিজয়ে তেওঁলোকক প্ৰহাৰ কৰিলে হয়নে বাৰু কিয় কৈছে এয়া কথা কোৱাৰ কাৰণ কি ইন্দ্ৰৰ যাতে মনটো শুদ্ধ হয় ইন্দ্ৰৰ যাতে ক্ষণস্থায়ী সুখৰ বাসনাটো দূৰ হৈ ঈশ্বৰ সুখৰ যিটো আত্মিক আনন্দ এই আনন্দটো যাতে ইন্দ্ৰৰ লাভ হয় কিন্তু ইন্দ্ৰই বুজি পোৱা নাই ইন্দ্ৰ হ'ল আমাৰ মন ইয়াক অকল সুখেই লাগে ইয়াক দুখ নালাগে হয়নে সুখ আকৌ কেনেকৈ লাগে সহজতে লাগে কষ্ট কৰিও নালাগে হয়নে নহয় গতিকে অবাস্তৱ অলিক বস্তু একেদিনাই ধনী হ'বলৈ বিচৰা একেদিনাখনে বহুত সুখ পাবলৈ বিচৰা হয়নে এইবিলাক প্ৰাপ্তি নহয় এইবিলাক দুৰ্যোগ এইবিলাক প্ৰাপ্তিৰ আকাংক্ষা নহয় এইবিলাক জীৱনলৈ দুখ কষ্ট অনাৰ দুৰ্যোগৰ ব্যৱস্থা বহুত কষ্ট কৰি যত্ন কৰি কিবা এটা পোৱাৰ পাছত তাত ঈশ্বৰ সুখ লাভ হঠাতে বহুতখিনি পাই গ'লে কি হয় অহংকাৰ বাঢ়ি যাব অভিমান বাঢ়ি যাব নিজক নিজে চিনি নোপোৱা হ'ব পাহৰি থাকিব চব তাৰ পাছত কি আহিব বোলে দামী বাইকখন একদম হিতাহিত জ্ঞান হেৰুৱাই চলাই গুচি গ'ল গৈ ডিভাইডাৰত মাৰি বোলে সেইজন গৈ সিপাৰ পালাগে কিয় তেনেকুৱা পৰিস্থিতি হয় হা নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে হয়নে বাৰু গতিকে আমি আমাৰ মনৰূপী ইন্দ্ৰৰ ওপৰত আমি নিয়ন্ত্ৰণ আনিব পাৰিব লাগিব আৰু কেনেকৈ আনিব পাৰিম ভাগৱত কথা শ্ৰৱণ কীৰ্তন ভগৱত চিন্তন ঈশ্বৰ উপাসনা হে যদি বা কৌতুকে ফুৰে সমস্ত লোকত এ তবু কিছু স্পৃহাতা ন হে নাহিকে মনত হয় একদিনা তাৰা চাৰি কৃষ্ণৰ কৃপা হে বৈকুণ্ঠ লোকক চলি এক গৈলন্ত সাক্ষাৎ এতিয়া কি শুনাইছে শুন যে তোমালোকতো মোৰ ব্ৰহ্মলোকলৈ আহিলা স্বৰ্গৰ পৰা কিন্তু মোৰ চাৰিজন মানৱ পুত্ৰ এই ব্ৰহ্মলোকৰ পৰা কলৈ গ'ল বৈকুণ্ঠ লোক পালে তাতো তেওঁলোকৰ কি হ'ল শুনাচোন এই ব্ৰহ্মাণ্ডৰ মাজসিতো কৃষ্ণৰ নগৰ অ যাক নমস্কাৰ কৰে সুৰা সুৰণৰ চিদানন্দ স্থান সিটো পৰিচ্ছন্ন নয় এ বিক্ষলতা পক্ষী সবে এ তাৰ ব্ৰহ্মময় কাল মায়া দিৰুতাত এ নাহি পৰা ভৱ এ যাহাত হয় সৰ্ব ক্ষণ মহোৎসৱ পূৰ্বে ভক্তি ভাবে আৰাধিয়া মহাহৰি এ থাকে ভক্ত সবতাত হে কৃষ্ণ মূৰ্তি ধৰি অজ্ঞানী কৰ্মী লোকে সিটো এ স্থান নাপায় অ বিষ্ণু ভক্ত সবে মাত্ৰ হে আনন্দ লভয় হে জাত প্ৰভু ভগৱন্তে ধৰি সত্য মূৰ্তি এ ভক্তক আনন্দ দিয়া হে আচন্ত সম্প্ৰতি নিশ্চয় নামে তাত আছে দিব্যগণ এ সৰ্বকাম পুৰে তাত এ যত বৃক্ষগণ নাৰিকল শ্ৰীফল কদলি গুৱাতাল এ কণ্টকী হৰ্তকীয়া মলকী পনীয় গছ বীজবিলাকৰ কথা ইন্দ্ৰক কৈছে ক'ত আছে এয়া বোলে এই আমাৰ নৰ সমাজত ব্ৰহ্ম সমাজত নহয় এইবিলাক বৈকুণ্ঠ লোকত আছে
বোলে বৈকুণ্ঠ লোকত থকা গছবিবিলাক কি হৈ আছে বোলে সকলোকে বিৰিখ ৰূপত কৃষ্ণ স্তুতি কৰি আছে লতা ৰূপত কৃষ্ণ স্তুতি কৰি আছে ফলবিলাক ডাল ভৰি ভৰি লাগি আছে কিহৰ কাৰণে কৃষ্ণ সেৱা কৰিবৰ কাৰণে বোলে সকলো তাত হৰিময় বোলে কিয় বোলে দিব্য নাৰীসকলেও মনৰ কামনা বাসনা জয় কৰি কেৱল ঈশ্বৰ কৃষ্ণৰ চৰণ উপাসনা কৰি আছে বোলে মহাবৈষ্ণৱ ভকত বৈষ্ণৱসকলেও কি কৰিছে বোলে নিজৰ দেহৰ তত্ত্বক পাহৰি আত্মা সুখৰ আনন্দেৰে কেৱল পৰমাত্মাক বন্দনা কৰি আছে এতিয়া স্বৰ্গৰ দেৱতা ইন্দ্ৰক কোৰ বৰ্ণনা দিছে বৈকুণ্ঠৰ বৰ্ণনা দিছে কোনে সৃষ্টিকৰ্তা ব্ৰহ্মা এতিয়া ইন্দ্ৰই বুজি নাপায় মই তোমাক বৈকুণ্ঠৰ বৈভৱ তত্ত্বৰ অমৃত দিছো এয়াই অমৃত এই কৃষ্ণৰ অমৃত তত্ত্বৰ তুমি উপাসনা কৰা তুমি মনেৰে ভাবেৰে চিন্তনেৰে এই কৃষ্ণৰ অমৃতময় বৈকুণ্ঠ স্থানগণ তুমি হৃদয়ত ভালদৰে স্থাপনৰ যত্ন কৰা কিন্তু ইন্দ্ৰৰ আত্মা সুখৰ আনন্দৰ ভাগ নাই ইন্দ্ৰক কি লাগে ভোগ বিলাস লাগে স্বৰ্গ সুখত কেতিয়াও বৈকুণ্ঠৰ পুণ্য লাভ কৰিব পৰা নেযায় এইটো কাৰণে জ্ঞান আৰু কৰ্ম ঈশ্বৰ কৃষ্ণক পাব নোৱাৰে জ্ঞান আৰু কৰ্মই আমাক স্বৰ্গৰ সুখৰ ওচৰলৈকেহে নিব পাৰে কেৱল ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভক্তি আৰু ভকত বৈষ্ণৱৰ লগত হৰিৰ গুণ কীৰ্তন আৰু জপ এয়াই আমাক বৈকুণ্ঠ স্থানলৈকে লৈ যাব পাৰে সেইটো কাৰণে আমাক হৰিৰ চৰণৰ ফালে কিয় নিব পাৰিব কেৱল ভক্তি হয়নে বাৰু জ্ঞানে অকলে তাৰিব নোৱাৰে কৰ্ময়ো অকলে তাৰিব নোৱাৰে বোলে কি জ্ঞান আৰু কৰ্ম এই দুটা লগ হ'লেও আমাক তাৰিব নোৱাৰে জ্ঞান আৰু কৰ্মক তাৰণ কৰি দিব পৰা শক্তিটো কোনে দিব পাৰে ভক্তিয়ে দিব পাৰে ভক্তিয়ে কাৰো সহায় ল'ব নালাগে বোলে কি জ্বলি থকা চাকি এটা যদি জ্বলি আছে সি আকৌ পোহৰ দিবলৈ বেলেগৰ সহায় ল'ব নালাগে কিয় তাত জ্ঞানৰূপী শলাকানি হয়নে কৰ্মৰূপী তেল আৰু পাত্ৰ এইখিনি আছেই তাত লগাই দিব লাগিব কিহে ভক্তিৰ অগ্নিকণ জ্বলাই দিলে হৈ গ'ল ভক্তিৰ অগ্নিকণ জ্বলাই দিয়াৰ লগে লগে সি প্ৰকাশ দি থাকিব পোহৰ দি থাকিব হয়নে বাৰু সেইটো কাৰণে ভক্তিতকে ৰসময় ভক্তিতকে শ্ৰেষ্ঠ বস্তু নাই ইন্দ্ৰই এইবাৰ ইন্দ্ৰ দেৱতাক এইবাৰ কোনে শিকাইছে ব্ৰহ্মাদেৱে কৈছে যে যি দুখ আহিছে কষ্ট আহিছে তুমি সহাচোন কিন্তু দুখ কষ্ট নথকা বস্তু এটা আছে সেই বস্তুটোৰ কথা এবাৰ তুমি ভাবাচোন বোলে মোৰ 4জন পুত্ৰই সেই বস্তুটো প্ৰাপ্তিৰ কাৰণে কেৱল দৌৰি থাকে কোন সেই 4জন সনক সনন্দ সনাতন সনক কুমাৰ হে ৰাম সমস্তে ঋতুৰ পাই ফল ফুল যত এ পৰম শ্ৰীমত কান্তি কৰে নানামত মহামনোহৰ বন উত্তম জলয় এ মূৰ্তি ধৰি বিখে যেন প্ৰকাশ কৰয় অসংখ্য বিমানে শাৰী প্ৰকাশ হয় এই ভাগ্যা সমেতাতে ভক্ত সমে বিৰাজয় এৰা ইন্দ্ৰ এই অসুৰবিলাকে দৈত্যবিলাকে কষ্ট দিব পাৰিব বুলি তুমি মনত সংকিত কৰিছা কিন্তু স্বামী স্ত্ৰী সকলো বিমানত বহি আছে বৈকুণ্ঠত বোলে কি বিমানত বহি আছে বোলে ভগৱানৰ ভক্তিৰ বিমানত বহি আছে ভক্তিৰ বিমানখনত বহি থকাৰ কাৰণেই ঈশ্বৰ কৃষ্ণৰ তেওঁলোকৰ প্ৰতি অমৃতময় আশীৰ্বাদৰ জ্যোতি প্ৰকাশ হৈছে যিটো কাৰণত তেওঁলোকক ক্ষণস্থায়ী সুখটো নালাগে কি লাগে পৰমাত্মাৰ আচল পৰমাৰ্থিক সুখটোহে বিচাৰিছে তুমি মোক দেহত সুখ দিব নালাগে মনত সুখ দিব নালাগে অৰ্থাৎ তুমি মোক কিহত সুখ দিয়া তুমি মোৰ আত্মাটোত সুখ দিয়া বোলে আত্মাটোত সুখ পালে কি হ'ব বোলে আত্মা সুখটো তুমি মই জগত এই সকলোৱে আত্মাৰ সুখটো কেৱল এজনে ল'লেও কি হয় সকলোৱে পাই যায় সেইটো কাৰণে তুমি মোক সেই আত্মাৰ সুখটো দিয়া আত্মাৰ সুখটো কি এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিলে নৰৰূপী ঈশ্বৰটো সন্তুষ্ট হ'বই
তিন তৰু লতিকা আকাশ বতাহ ধূলিকণা বালিকণা এই সমস্তখিনি শুদ্ধ কিয় ইয়া হ'ল শব্দ ব্ৰহ্ম শব্দ ব্ৰহ্ম মানে অবিনাশী ব্ৰহ্ম এই শব্দৰ কোনোদিন কেতিয়াও বিনাশ নহয় তাতে কৃষ্ণ কথা কৃষ্ণ কথাৰ মহিমাটো কৃষ্ণতকৈও বেছি সাৰ বুলি কৈছে হে ৰাম সবে চতুৰ্ভুজ শৰীৰত পিতবাস এ শ্যাম বৰ্ণ দেহা মুখে মনোহৰ মই তোমাক দেখুৱাই দিছো এবাৰ চাই লোৱাচোন বোলে কি মই যি বৈকুণ্ঠ ধাম দৰ্শন কৰি আছো তুমি ইমান দুখত আহি কান্দিছাহি মোৰ কি হ'ব কৰি কিন্তু সেইসকললৈ চোৱাচোন সেইসকলক দুখে স্পৰ্শই কৰিব পৰা নাই আনন্দত আত্মহাৰা হৈ তেওঁলোকৰ ৰূপটো চতুৰ্ভুজ হৈ গ'ল বোলে কিয় বোলে কৃষ্ণৰ চতুৰ্ভুজ ৰূপ বিষ্ণু ৰূপ বোলে তেওঁলোকে কৃষ্ণক স্তুতি কৰি তেওঁলোকৰ ৰূপটো চতুৰ্ভুজলৈ গতি কৰিলে আৰু চোৱাচোন বোলে কৃষ্ণৰ গলত যিদৰে বনমালা আছে তেওঁলোকৰ গলতো বোলে বনমালা আছে চোৱা ইন্দ্ৰ ইমানকে জুমি জুমি চাইছে নাই দেখা কিয় দেখা পোৱা নাই ইন্দ্ৰৰ মনটো শুদ্ধ হোৱা নাই মনটো পবিত্ৰ হোৱা নাই দৈত্যসকলক শত্ৰু জ্ঞান কৰি আছে কাৰোবাক শত্ৰু জ্ঞান কৰালৈকে কেতিয়াও ভগৱত চিন্তন শুদ্ধ নহ'ব সকলোকে হৰিময় দৰ্শন কৰিব লাগিব হে মকৰ কুণ্ডল সবে সবাৰো দুলয় এ মাথে মণিময় আতি কিৰীতি শুভয় পঞ্চবৰ্ণ বনমালা কণ্ঠত সবাই এ মুক্তা হীৰা সুবৰ্ণৰ হাৰ জাতিষ্কা এ অংগদ বলয়াদি অলংকাৰ যত এ শ্যাম অংগে জ্বলে যেন তাৰা আকাশত পীতম বস্তে সমাৰো শৰীৰে কৰে কান্দি এ নবীন নিৰদে যেন বিদ্যুতৰ পান্দি এ কতিতে পাত ভূমি মেখলা ৰঞ্জিত এ উৰু যুগ দেখিতে সবাৰো মনোনীত বমাদেৱী কৈছে বোলে মোৰ পুত্ৰসকলে সেই আনন্দময় বৈকুণ্ঠ ধাম চাবলৈ গৈছে বোলে কি সকলোৰে বোলে ৰূপটো ভগৱান কৃষ্ণৰ নিচিনা তাত সকলো কৃষ্ণময় হৈ আছে বোলে নাৰীসকলো আইসকলো বোলে ভগৱন্ত কৃষ্ণৰ ভক্তিৰ ভাৱনা তেওঁলোকো চতুৰ্ভুজ ৰূপত আছে অৰ্থাৎ চাৰি বস্তুৰ তত্ত্বটো আমি হৃদয়ত ধাৰণ কৰি ল'বই লাগিব চাৰি বস্তুৰ তত্ত্ব ধাৰণ নোহোৱালৈকে ভগৱানৰ নাম বস্তু শুদ্ধ উপাসনা নোহোৱালৈকে ভকত বৈষ্ণৱৰ চৰণৰ আশীৰ্বাদৰ ভাগ আমি নোলোৱালৈকে এই জগত ব্ৰহ্মাণ্ডৰ প্ৰকৃতিক ঈশ্বৰময় বুলি ভাবি ল'ব নোৱাৰালৈকে আমাৰ কেতিয়াও বৈকুণ্ঠ দৰ্শন নহয় ভাগৱত শাস্ত্ৰ সিদ্ধান্ত হে ৰাম সুবৰ্ণ মঞ্জিৰ পাৱে কৰে ৰুণজুন এ সৰ্বাংগে লাবণ্য নিৰূপম ভক্তগণ প্ৰভুৰ সদৃশ মূৰ্তি নুহি কয় ভীম অশিৱৎস কৌস্তুভ মাত্ৰ হে নাই দুই ঈশ্বৰে দুটা বস্তুহে আমাক কমাই দিছে বাকীখিনি তেওঁৰ লগত যিমান আছে আমাৰ লগতো সিমান আছে বুজাই দিছে কি দুটা বস্তু আমাক কমাই দিছে শিৱৎস শিৱৎস মানে কি শিৱৎস মানে হ'ল প্ৰকৃতি প্ৰকৃতি কোন প্ৰকৃতি তেওঁ নিজে মানে বাৰু আৰু কি কমাই দিছে বুলি কৈছে কৌস্তভ কৌস্তভ মানে কি কৌস্তভ মানে আত্মা আত্মা তেৱেই পৰমাত্মা তেৱেই হয়নে সেইটো কাৰণে আত্মাৰূপী কৌস্তভ আমি নহয় আমি পৰমাত্মাৰ অংশ জীৱই সেই তত্ত্বটো আমাক বুজাইছে বাকী তেওঁৰ অলংকাৰ যিমান আছে সকলোখিনি ভকতক দি দিছে যিমানখিনি তেওঁৰ অলংকাৰ আছে সব দি দিছে বোলে কি মোৰ পীতবস্ত্ৰখনৰ এটা চিহ্ন তোমাকো দিছো আমাক পীতবস্ত্ৰখন কেনেকে দিছে ঐ আমি যে জীয়াই আছো সেইখনেই পীতবস্ত্ৰ
তেওঁ পীতবস্ত্ৰৰ ৰূপত আমাক পিন্ধি আছে কেনেকৈ পিন্ধি আছে আমাৰ প্ৰাণ শক্তি হৈ পিন্ধি আছে সেইটো কাৰণে সেইখন পীতবস্ত্ৰ তেওঁৰ লগতো আছে আমাৰ লগতো আছে কেতিয়ালৈকে আমাৰ লগত থাকিব যেতিয়ালৈকে আমি চৈতন্য হৈ থাকিব হয়নে বাৰু আৰু তেওঁ কি আছে তেওঁ চাৰি অস্ত্ৰ আছে শংখ চক্ৰ গদা পদ্ম কৈছে তোমালোককো দিছো চাৰি অস্ত্ৰ বোলে কেনেকৈ দিছো বোলে গুৰুদেৱ নাম আৰু ভকত ৰূপত দিছো এই চাৰিটা বস্তু তোমালোকেও পৰিধান কৰিবা আমাৰ শৰণ ল'বলৈকে ভয় কৰে ভজনৰ নামেই নুশুনে হয়নে বাৰু নাম সদায় ছুটিকেই ৰাখিব লাগে দীঘলকৈ ল'লে মানে সময় খৰচ হ'ব হয়নে নহয় বাৰু তাৰ পাছতো আকৌ কয় বোলে আয়ো ভকত হ'বলৈহে মনটো আছিলে হয়নে বাৰু ভালকে অকণমান অনুভৱ কৰিলেই হ'ল হয়নে নহয় যিমানে ভকত বৈষ্ণৱৰ সংগত আমি বেছি সময় দিবলৈ যত্ন কৰিম সেইবুলি কাম বন বাদ দি নিষ্কৰ্মা হৈ জীৱন যাপন কৰিবলৈ আমি উপদেশ দিয়া নাই আকৌ দেই অৰ্জুনক ভগৱান কৃষ্ণই গীতাত প্ৰতি মুহূৰ্তত কৈ আছে যে তুমি গান্ধীৱ হাতত ধৰা আৰু যুদ্ধত পবিত্ৰ হোৱা এই জীৱন পাইছো যেতিয়া আমি যুদ্ধখন কৰিবই লাগিব ধৰ্মযুদ্ধ হয়নে বাৰু সময়ৰ সদ্ব্যৱহাৰ কৰি আমি শ্ৰম কৰিবই লাগিব কষ্ট কৰিবই লাগিব হয়নে বাৰু কিন্তু কষ্ট কৰিও শ্ৰম কৰিও ঈশ্বৰৰ চৰণৰ সেৱা সুখৰ যিখন আনন্দ সেইখন কিন্তু ল'বই লাগিব সেইটো কাৰণে মোৰ লগত যিখিনি বস্তু আছে মই তোমালোককো দিছো তোমালোকেও গুণময় ৰজগুণী তমগুণী বেয়া বস্তুবিলাকক তোমালোকে অতিক্ৰম কৰি ঈশ্বৰৰ সেৱা সুখৰ যিখন আচল আনন্দ সেই আনন্দকণ তুমি পান কৰিবলৈ যত্ন কৰা সেইটো কাৰণে ভাগৱত গীতা কীৰ্তন দশম ঘোষা ৰত্নাৱলী আৰু ভকত বৈষ্ণৱকে ঈশ্বৰ বুলি ভাবিব পাৰিব লাগিব সেইটো নাহিব হয় ভকত বৈষ্ণৱৰ মাজতেই আমি নেদেখা ঈশ্বৰজনক আমি দেখিব লাগিব সেয়াহে ভগতি অঙ্গুলিমালে বুদ্ধক খেদি যোৱা নাছিলে জানো কৈছিলে নে নাই দুষ্ট অঙ্গুলিমালে বুদ্ধক খেদি গৈ আছে বোলে মই ইয়াক পালেতো শেষ কৰিমেই বুদ্ধই ইখন ইখন হাঁহি আছে ইমান জোৰত অঙ্গুলিমালে দৌৰিছে অথচ বুদ্ধক তেওঁ চুব পৰা নাই ভাগৰি 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 এটা আঙুলিমান ৰৈ দিলে আৰু বুদ্ধক ক'লে হে বুদ্ধ তুমি চৈতান মই ইমান দৌৰি দৌৰি মই আজিলৈকে কাকো ধৰিব নোৱাৰা অৱস্থাত নাই মই তোমাক কিয় ধৰিব পৰা নাই এটা বুদ্ধই অঙ্গুলিমালক কি উত্তৰ দিছিলে বোলে তুমি ভালকে তললৈ চোৱাচোন তুমি একে ঠাইতে ৰৈ আছা তুমি একে ঠাইতে ৰৈ আছা তুমি হাত ভৰি দুটাহে লৰাই আছা তুমি মোৰ ওচৰলৈ অহাই নাই মোক আহিলে মোৰ ওচৰলৈ আহিলে তুমি মোক চুব পাৰিবা বোলে মই ইমান দৌৰোতেও মই তোমাক চুব পৰা নাই না না তুমি ভালকে চোৱাচোন তুমি একে ঠাইতে ৰৈ আছা তুমি এখোজো আগবাঢ়ি আহিব পৰা নাই তাৰ অঙ্গুলিমালে কৈছে কি কথা বোলে তুমি শৰীৰটোৰে দৌৰিবলৈ চাইছা তোমাৰ এই পাৰ্থিৱ শৰীৰটোৰে তুমি 7 জনম দৌৰি থাকিলেও তুমি মোক চুব নোৱাৰা বোলে তুমি মোক কিহেৰে চুব পাৰিবা তোমাৰ প্ৰাণৰ শক্তিটোৰে তুমি মোক চুবলৈ যত্ন কৰা ভক্তি মানে ভক্তি আৰু প্ৰাণৰ শক্তিটোৰে তুমি মোক চুবলৈ যত্ন কৰা বোলে ক'ত তুমি য'ত আছা ময়ো তাতে আছো তুমি য'ত ময়ো ত'ত ঈশ্বৰ নোহোৱাকে কোনো থাকিব নোৱাৰে আৰু ঈশ্বৰৰ পৰা আঁতৰত কোনো নাই উপলব্ধি কৰাইছে হে তোমাৰ মায়াই মন মোহিয়াছে অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাওঁ ৰাম
আমাক পাৰ এটা লাগিবনে নালাগে বাৰু? আমি ক'ত আছো? আমি সমুদ্ৰত কক বকাই আছো। কি সমুদ্ৰত কক বকাই আছো? এই ভৱ সমুদ্ৰত। এই ভৱ সমুদ্ৰত কক বকাই থকা, কেতিয়া মৰিম কেনেকে মৰিম বুলি ভাবি থকা এই জীৱবিলাকে মৃত্যুৰ ভয়, যমৰ যন্ত্ৰণা আৰু দুখ এইবিলাকৰ পৰা ৰক্ষা পাবলৈ হলে আমি এটা পাৰত ধৰিব পাৰিব লাগিব। সেই পাৰটো কি? সেই পাৰটোৱেই হ'ল ব্ৰহ্মপাৰ। এই ব্ৰহ্মপাৰৰ তত্ত্বটোৱেই হ'ল ব্ৰহ্মা। এই ব্ৰহ্মাৰূপী ব্ৰহ্মময় পাৰতে স্পৰ্শ কৰিবলৈ কৈছে কোনে? ইন্দ্ৰই। কিন্তু এই ব্ৰহ্ম পাৰটো পালে যে ইন্দ্ৰ যে উদ্ধাৰ হ'ব পাৰিব তাৰ প্ৰমাণটো ব্ৰহ্মাদেৱে দি দিছে। ক'ৰ কথা কৈছে? বোলে এই ব্ৰহ্ম পাৰটোৰে তোমাক বৈকুণ্ঠৰ তত্ত্বৰ ওচৰলৈ লৈ যাব। এইটো কাৰণে বৈকুণ্ঠত ঈশ্বৰ প্ৰভু কেনেকে আছে, ভকত বৈষ্ণৱসকলে কেনেদৰে বৈকুণ্ঠৰ আনন্দ পান কৰিছে, এই সমস্ত কথা ভাগৱতৰ ৩য় স্কন্ধত আমাক কৈছে। এইখিনি কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ জীৱটোৱেও ঈশ্বৰৰ চৰণ দৰ্শনৰ আনন্দ আৰু বৈকুণ্ঠ দৰ্শনৰ যিটো সুখ, এই সুখটোক অনুভৱ কৰিবলৈ যত্ন কৰিব। গুৰুজনাই লিখিছিল এই ভৱ সাগৰৰ মাজে পৰিহে মোৰ ভাষী মগৰে গিলে আশী হয়। বৰ ধুনীয়াকে লিখিছে সেই কথাখিনি। হে ৰাম, এই প্ৰভুৰ সদৃশ মূৰ্তি হে নহি কয় ভীম, অচিবৎস কৌস্তুভ মাত্ৰ হে নাই দুই অসীম। গতিকে আপোনালোকে ভকত বৈষ্ণৱক দেখিলে এই ভাৱটো মনলৈ আনিব। কি বুলি আনিব লাগিব? যে এইজন ভকত বৈষ্ণৱৰ লগত ঈশ্বৰে মাত্ৰ তেওঁ দুপদ বস্তুহে দিয়া নাই, বাকী গোটেইখিনিয়ে দিছে। বাকী সেই দুপদৰ মালিকেই তেওঁ ন। গতিকে এওঁক ভগৱানে একো কমাই দিয়া নাই। গতিকে এইসকল ভকত বৈষ্ণৱৰ সংগলৈ আমি ভগৱন্তৰ চৰণ যদি চিন্তা কৰো, নিশ্চয় আমাৰ জীৱটো উদ্ধাৰ হ'ব। এই বিপৰীত দেহা জলে কোটি সূৰ্য নাই, এ সৰ্বগুণে হৰি গুণ কীৰ্তন কৰয়। কৈছে যে চোৱাচোন দেহবিলাক বোলে কি হয়? বোলে ৰত্নৰ দৰে জিলিকি আছে। হে মকৰন্দ সহিতে মাধৱীলতা ছয়, এ জনৰ সমীপে ফুলি প্ৰকাশ কৰয়। ও তাৰ গন্ধে বায়ু কৰিয়া তিৰস্কাৰ, এ কৃষ্ণ গুণ গান্ত মাত্ৰ কৰি সতকাৰ। ও সমস্ত লোকৰ মনো হাৰি কৃষ্ণ যশ, এ তাহাক গাঁৱতে মিলে হে মহাপ্ৰেমৰ ৰস। ও ভকতি সাগৰে সবে হে মজিয়া থাকন্দ, ও বিষয় সুকক কিছু হে মনে নবান চন্দ। ও বিষ্ণু ভক্ত খবৰ বিষয়ে ৰতি নাই, হে ভজন আনন্দে মাত্ৰ হে আসক্তি সদায়। ও ইহাক জানিবা তোৰা সবে দেৱগণ, হে আৰু শুনা যেন মত বিষ্ণুৰ ভৱ। ইফালে বাবান্দ কষ্ট ভগৱন্ত বিষ্ণুৰ আনন্দময় ৰূপ বৰ্ণনৰ আমাৰ সমাপ্ত হৈছে। গতিকে ইয়াতে আমি পাঠভাগী দোহাৰি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠান ভাগৰ আজিৰ কাৰণে সামৰণি দিবলৈ যাব বিচাৰিছোঁ। হে মকৰন্দ সহিতে মাধৱীলতা ছয়, এ জনৰ সমীপে ফুলি এ প্ৰকাশ কৰয়। আমি প্ৰত্যেকেই কি বুলি কৈছে? এডাল এডাল মাধৱী লতা। মাধৱী লতাটোনো কি? মাধৱী লতাটোনো কি? জনৰ সমীপে ফুলি প্ৰকাশ কৰয়। জন মানে কি? এই জগত স্বভাৱ।
লোক সমাজত মানে আমি প্ৰত্যেকে এডাল এডাল মাধৱীলতা বুলি কি হৈছে আমি ভগৱন্তৰ পোহৰতহে প্ৰকাশ হৈ আছো মাধৱীলতা মানে কি মায়াপতিয়ে ধাৰণ কৰি থকা পালন কৰি থকা ঈশ্বৰৰ আশ্ৰয়ত বৰ্তি থকা যিটো বস্তু মাধৱ কোন মাধৱ হ'ল মালিক মাধৱী কি মাধৱী হ'ল মালিকৰ ভক্তি মানে ভগৱন্তৰ ভক্তিত আশ্ৰয় লৈ যিসকলে জীৱন কটাই আছে সেইসকল মাধৱীলতা আৰু তেওঁলোকে কি কৰিছে ভগৱন্তৰ অমৃত পান কৰিছে কি অমৃত চৰণ অমৃত নাম অমৃত লীলা অমৃত যশগুণ অমৃত এইবিলাক ভকতে পান কৰিছে এই তাৰ গন্ধে বায়ুক কৰিয়া তিৰস্কাৰ এক কৃষ্ণ গুণগান মাত্ৰ কৰি শতকাৰ এই বায়ুবিলাকত থকা বেয়া দুৰ্গন্ধবিলাকক আঁতৰ কৰি ভকতে ভগৱান কৃষ্ণৰ যশ গুণ আৰু লীলাৰ কথাৰে কি কৰে এই বায়ুটোক পবিত্ৰ সুগন্ধি দান কৰে এ তাহাৰ সমস্ত লোকৰে মন হাৰি কৃষ্ণ যশ এ তাহাক গাঁৱতে মিলে হে মহাপ্ৰেমৰ ভগৱতী সাগৰে সবে হে মজিয়া থাকন্দ হে বিষয় সুখক কিছু হে মনে নবাবচন্দ এতিয়া আমি ভাগৱত সেৱা কৰি গীতা পাঠ অনুষ্ঠান এভাগ কৰি কীৰ্তন পাঠ শ্ৰৱণ কীৰ্তন কৰি আমি ভগৱানৰ পৰা বিষয় সুখ বিচাৰিব নালাগে বিষয় সুখটো কি বিষময় দুখময় জাম তনাম আমি ভগৱন্তৰ পৰা একো নিবিচৰাকে জানো ভগৱন্তৰ অনুষ্ঠান কৰিম ভগৱন্তৰ পৰা আমি বিচাৰিম কিন্তু যিটো বিচাৰিলে আমাৰ জীৱটো উচিত হ'ব আমি সেইটোহে বিচাৰিব লাগিব হয়নে ভগৱন্তৰ আমি কি বিচাৰিম যে মুখত তোমাৰ নাম কাষত তোমাৰ ভকতৰ সংগ হয়নে আৰু সন্মুখত কি বোলে সন্মুখত তোমাৰ অৰুণ চৰণৰ ছাঁ এইকেইটা বস্তু তুমি মোক দিবা কিয় দিবা আপুনি যিমান লেম্প চাকি নজ্বলাওক কিয় সূৰ্য নোলোৱালৈকে কিন্তু গোটেই জগতখন পোহৰ নহয় কথাটো সঁচা হয়নে নহয় বাৰু সূৰ্য গোলাবৰ কাৰণে কিন্তু আপুনি একো কৰিব নালাগে সূৰ্যই নিজৰ ইচ্ছাত নিজে কি সদায় ওলাই আছে গতিকে ঈশ্বৰে আপোনাক সদায় দুহাত মেলি দিয়ে আছে চাৰিখন হাতেৰে দিয়ে আছে হয়নে বাৰু আমি তেওঁক বিচৰাৰ কোনো প্ৰয়োজন নাই তেওঁ দাতা কিন্তু তেওঁক আমি বিচাৰিব লাগিব কি বিচাৰিব লাগিব যে তোমাৰ নাম গুণ আৰু যশ ইয়া যাতে মই পান কৰিবলৈ পাওঁ তোমাৰ ভকত বৈষ্ণৱৰ সংগ যাতে তোমাৰ সংগৰ দৰে সুখ অনুভৱ কৰিবলৈ পাওঁ আৰু কি পাওঁ তোমাৰ যাতে অৰুণ চৰণৰ ছত্ৰ ছায়া যাৰ চৰণৰ ছত্ৰ ছায়াত স্থান পালে একো বস্তুৱে কেতিয়াও জীৱক আৰু দুখ দিব নোৱাৰে সেয়াই হ'ল পৰম সুখ সেয়াই হ'ল পৰম আনন্দ এয়াই হ'ল ভাগৱত শাস্ত্ৰৰ বিশ্বাস বোলে কি ইন্দ্ৰক ব্ৰহ্মাদেৱে কৈছে যে তুমি বিষয় সুখৰ ফালে মনটো মেলিছা সেইটো কাৰণে তোমাৰ দুখ আহিব বুলি ভয় কৰিছা তুমি বিষয় সুখৰ ফালে পিঠি দি ভগৱান কৃষ্ণৰ অমৃতৰ ঈশ্বৰ তত্ত্বৰ ফালে তুমি দৃষ্টিটো দি দিয়া বোলে তেতিয়া কি হ'ব তোমাৰ সকলো দুখেই দূৰ হ'ব হে বিষ্ণু ভক্ত খবৰ বিষয়ে ৰতি নাই এ ভজন আনন্দে মাত্ৰ হে আসক্তি সদায় ইহাক জানিবা তোৰা সবে দেৱগণ হে আৰু শুনা যেন মতে বিষ্ণুৰ ভাৱ হৰি ৰাম হে ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহাত বিনাই নাই 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 আমাৰ পৰম গুৰু